কল ই পঢ়াশালীলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি দ্বিতীয় শ্ৰেণীৰ নতুন গণিতৰ পাঠ 1ৰ পৰা যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ বিষয়ে শিকিম। সংখ্যা ৰেখাডাল মন কৰা। সংখ্যা ৰেখাডালত 0ৰ পৰা 21 লৈকে সংখ্যা লোৱা হৈছে আৰু সংখ্যা ৰেখাডালত সংখ্যা আগলৈ গৈয়ে থাকিব, বাঢ়িয়ে থাকিব। ঠিক আছে, চোৱা ইয়াত আমি 2ৰ জাপ ল'ম। 2ৰ জাপ মানে দুটাকৈ ঘৰ আমি আগবাঢ়ি যাম। 0ৰ পৰা 2 ঘৰ আগবাঢ়িলে কিমান পাম আমি? 1 ঘৰ 2 ঘৰ কিমান পাইছোঁ? 2 পাইছোঁ। আকৌ 2ৰ পৰা 2 ঘৰ আগবাঢ়িলে কিমান পাম? 1 ঘৰ 2 ঘৰ 4 পাইছোঁ, সংখ্যাটো 4 সংখ্যা পাইছোঁ। এনেকৈ যদি আমি আগবাঢ়ি যাওঁ তেনেহ'লে তাৰপিছত কি পাম আমি? 2 ঘৰ আগবাঢ়িলে